মানে অৰুণোদয়টো কণ্টিনিউৱাছ স্কিম হয় গতিকে মে মাহত অৰুণোদয় পাব জুনত পাব জুলাইত পাব এইটো পাই থাকিব নমস্কাৰ দৰ্শকসকল এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাৰ বাবে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে অৰুণোদয় আঁচনিক লৈ তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মে জুন মাহৰ অৰুণোদয় আঁচনিৰ টকা কি হ'ব অৰুণোদয় আঁচনিৰ টকা ৩,০০০লৈকে বৃদ্ধি হ'ব নেকি আৰু মে আৰু জুন মাহৰ মিলি তেওঁলোকে ৬,০০০ টকা অৰুণোদয় আঁচনিৰ টকা পাব নেকি আৰু এতিয়ালৈকে যিসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই বা যিসকলৰ নাম কটা গৈছিলে সেইসকলৰ কি হ'ব নতুনকৈ ৰেচন কাৰ্ড থকাসকলে কেনেকৈ অৰুণোদয় আবেদন কৰিব এই সকলোবিলাক কথা জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক মই আপোনালোকক সকলোবিলাক তথ্য এটা এটাকৈ জনাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তাৰ আগতে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব হয় দৰ্শকসকল আপোনালোকৰ বহুতে মোক কমেণ্টত সুধি আছিলে যে অৰুণোদয় আঁচনি মে মাহৰ টকাটো কি হ'ব বা জুন মাহত তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব নে নকৰে বা অৰুণোদয় আঁচনি যি ৩,০০০ টকা হোৱাৰ কথা আছিলে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনি ৩,০০০ টকালৈ বৃদ্ধি পাব বুলি উল্লেখ কৰিছিলে এইবিলাক সন্দৰ্ভত কি হ'ব এই সকলোবিলাক মই আপোনালোকক জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে অৰুণোদয় আঁচনি প্ৰথমতে যি তেওঁলোকে ৯,০০০ টকা লাভ কৰিলে সেইটো বেলেগ কথা বিহুৰ আগত নিৰ্বাচনৰ আগত সেইটো লাভ কৰিলে কিন্তু নিৰ্বাচনৰ পিছত মে ৪ তাৰিখে যিহেতু নিৰ্বাচনৰ ৰিজাল্ট দিলে নিৰ্বাচনৰ ৰিজাল্টৰ পিছতো অৰুণোদয় আঁচনি কণ্টিনিউ থাকিব বুলি কৈছিলে আৰু অৰুণোদয় আঁচনিৰ ধন মে মাহৰ পৰা লাভ কৰিব বুলি কৈছিলে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মে মাহত অৰুণোদয়ত টকা সোমাব আৰু জুন মাহতো অৰুণোদয়ৰ টকা তেওঁলোকে পাব ঠিক একেদৰে জুন জুলাই সকলোবিলাক মাহতে অৰুণোদয় আঁচনিৰ টকা পাই থাকিব যেতিয়ালৈকে কোনোবা চৰকাৰ আহিলে ইয়াক বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰে কিন্তু এতিয়া যেহেতু বিজেপি চৰকাৰ পুনৰবাৰ শাসনত আহিছে গতিকে তেওঁলোকে অৰুণোদয় আঁচনি বৃদ্ধি কৰাৰো প্ৰতিশ্ৰুতি দিছিল গতিকে অৰুণোদয় আঁচনি বন্ধ হোৱাৰ কোনো প্ৰশ্নই নুঠে অৰুণোদয় আঁচনি বন্ধ নহয় আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে মে মাহত 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা হিতাধিকাৰীসকলৰ একাউণ্টত সোমোৱা নাই অৰুণোদয় যেহেতু হিতাধিকাৰীসকলৰ বেংকত প্ৰত্যেক মাহত 10 তাৰিখত সোমাই যায় এই মে মাহত 10 তাৰিখত নোসোমোৱাক লৈ তেওঁলোক চিন্তাত পৰিছে যে অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকৰ নাম কাটা যাব নেকি কিন্তু তেনেকুৱা নহয় মে মাহত হয়তো কিবা বিসংগতিৰ বাবে বা হয়তো কোনো চৰকাৰ নথকাৰ বাবে এইখিনি সময়ত অৰুণোদয় আঁচনিৰ টকা তেওঁলোকে লাভ কৰা নাই যেতিয়া মানে জুন মাহ আহিব জুন মাহৰ পৰা হয়তো আপোনালোকৰ বেংকত পুনৰ অৰুণোদয় আঁচনিৰ টকা সোমোৱা আৰম্ভ হৈ যাব কিন্তু তাৰ আগতে মই আপোনালোকক কেইটামান কথা কৈ থৈ দিওঁ যে কিছুমানৰ নাম কাটা যাব পুনৰ কাৰ কাটা যাব মই আগতে ভিডিঅ' বনাইছিলোঁ সেইখিনি আপোনালোকে চাবৰ বাবে ওপৰৰ মানে এণ্ড স্ক্ৰীনত মই ভিডিঅ' দি দিম এই ভিডিঅ'টো শেষ হ'লে যিটো ভিডিঅ' আহিব সেই ভিডিঅ'টো চালে আপোনালোকে জানিব পাৰিব কাৰ নাম কাটা যাব আৰু আপোনালোকে কি কাম কৰিব নালাগিব এইখিনি বিষয়েও মই আপোনালোকক জনাই দিছোঁ অন্য ভিডিঅ'ত সেইখিনি চাব আৰু অৰুণোদয় আঁচনি যদিহে ৩,০০০ টকা কৰাৰ মানে কথাটো লৈ যায় অৰুণোদয় আঁচনি যিহেতু ৩,০০০ টকা কৰিব বুলি কৈছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ ধন কেতিয়া ৩,০০০ টকা কৰা হ'ব এইটো এটা ডাঙৰ প্ৰশ্ন কিন্তু এতিয়া অৰুণোদয় আঁচনি আপোনালোকে আগৰ নিচিনাকৈ লাভ কৰিব হয়তো জুন মাহৰ 10 তাৰিখে আপোনালোকে আগৰ নিচিনাকৈ ১৫০০ টকা বা ১২৫০ টকা পাব কিন্তু যি ৩,০০০ৰ কথা কৈছিলে সেইটো হয়তো কিছু সময় লাগিব কিছু দিন পিছত আপোনালোকে বা কেইমাহমান পিছত বা আৰু অলপ সময় লাগিব তাৰপিছত আপোনালোকৰ অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ব আৰু যিটো মে মাহৰ কিস্তি এই মে মাহৰ কিস্তিটো আপোনালোকৰ কি হ'ব এইটো ধন আপোনালোকে লাভ কৰিবনে নাই কিয়নো মে মাহত আপোনালোকে 10 তাৰিখে লাভ নকৰিলে জুন মাহত একেলগে দিয়া হ'ব নেকি এইটো চৰকাৰৰ পৰা পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় সেয়া আমি আপোনালোকক জনাই দিম আৰু আপোনালোকে কি কৰিব লাগিব সকলোখিনি আমি সময়মতে জনাই যাম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব